আজি মই যুগ্ম অর্থাৎ ইভেন নাম্বার লৈ কেনেকে ধৰণে মিন মিডিয়ান মোড ক্যালকুলেট কৰিব পাৰি তাৰ ওপৰত এটা আলোচনা আগবঢ়াম। ঠিক আছে, আমি এটা অংক লৈ লওঁ। ফাইন্ড দ্য মিন মিডিয়ান এন্ড মোড 93186। আমাৰ ইয়াত টোটেল n is equal to 6 আছে। আমি চাওঁচোন নাম্বার 1 calculation of mean x bar চেনে আমি তাক দেখুওৱা হয় মিন। এতিয়া আমি চাওঁ x bar is equal to summation x divided by n। এতিয়া summation x আমি এইবিলাক x ভেৰিয়েবল বুলি ধৰি লওঁ, আৰু এই ভেৰিয়েবলৰ মাজত যদি আমি এটা প্লাস চিন দি দিওঁ তেতিয়াহ'লে summation x হৈ যাব। সেইকাৰণে আহিলে 9 plus 3 plus 1 plus 8 plus 3 plus 6 divided by 6 n is equal to 6. Therefore 30 is equal to 6 is equal to 5. এটো অলরেডি আমার মিনৰ ক্যালকুলেশন। আমি এটা মিডিয়ানৰ ক্যালকুলেশনটো কেনেকৈ কৰিম? আমি যদি মিডিয়ানৰ ক্যালকুলেশনটো আমি চাওঁ, আমি মিডিয়ানক কেনেকে ধৰণে ক্যালকুলেট কৰিব পাৰি। মিডিয়ানত আমি ফৰ্মুলা এটা পাব পাৰো। মিডিয়ান is equal to n by 2 term plus n by 2 plus 1 term divided by 2। এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰি। এই ফৰ্মুলাটো আমি এপ্লাই নকৰাকৈ আমি ডাইৰেক্ট কেনেকৈ কৰিব পাৰি চাই লওঁ। arrangement of data in ascending order 1 3 3 8 6 8 9। এতিয়া আমি এই ইভেন নাম্বার বিলাক আমি 2 ইকুয়াল পার্টছত যদি আমি ভাগ কৰি দিওঁ, আমি সমানে দুটা ভাগত বিভক্ত কৰি দিওঁ, এটা মাজত কোন দুটা পইণ্ট পৰিছে? এই দুটা পইণ্ট পৰিছে 3 আৰু 6। 3 টো আৰু 6 টো কোন টাৰ্মত পৰিছে? আমি যদি চাওঁ এটা থাৰ্ড টাৰ্মত পৰিব আৰু 6 টো হৈছে ফৰ্থ টাৰ্মত। আৰু থাৰ্ড টাৰ্ম আৰু ফৰ্থ টাৰ্ম যদি আমি এই ফৰ্মুলাটো এপ্লাই কৰো, থাৰ্ড টাৰ্ম আৰু ফৰ্থ টাৰ্ম ওলাব। আমি n is equal to 6 বহাই দিওঁ। সেইকাৰণে আমি ডাইৰেক্ট আমি যদি কৰি দিওঁ থাৰ্ড টাৰ্মত আৰু ফৰ্থ টাৰ্মত যদি আমি এভাৰেজ উলিয়াই দিওঁ তেতিয়াহ'লে তাৰ মিডিয়ানটো ওলাই যাব। একদম একুৰেট মিডিয়ান 3 আৰু 6ৰ মিডিয়ান হৈছে 4.5। ঠিক আছে, আমি এতিয়া চাওঁ মিডিয়ান ইজ ইকুৱেল টু থাৰ্ড টাৰ্ম প্লাস ফৰ্থ টার্ম divided by 2, 3 divided by 6, 3 plus 6 divided by 2 is equal to 9 by 2 is equal to 4.5. And 3 plus 6 divided by 2, and the third term plus fourth term divided by 2, and 9 divided by 2 is equal to 4.5. And the next আমি মোডৰ ক্যালকুলেশনটো আমি কেনেকৈ কৰিম? মোডৰ ক্যালকুলেশনটো আমি কেনেকৈ কৰিম তাক চাওঁ। আমি এটা মোডটো কেনেকৈ ক্যালকুলেশন কৰিম। বহুলক এটা মোডটো আমাৰ আটাইতকৈ হাইয়েষ্ট টাৰ্ম কি আছে? কিমান টাইম তাক ইউজ হৈছে? কিমান টাইম ইউজ হৈছে? আমাৰ 3 টোৱে বেছি টাইম ইউজ হৈছে, 2 টাইমছ ইউজ হৈছে। এতিয়া মোড ইজ 3। ক্লিয়াৰ? আমি x টো চাওঁ। x টো কিমান আছে? x 1 3 6 8 9। আৰু ফ্ৰিকুৱেন্সি যদি চাওঁ 1 ত 1 আছে, 3 ত 2 আছে, 6 ত 1 আছে, 8 ত 1 আছে আৰু 9 ত 1। তাৰমানে 1 টাইম ইউজ হৈছে। এটা হাইয়েষ্ট ফ্ৰিকুৱেন্সি কিমান আছে? 2
থকা লগে তাৰ মিন কিমান টাইমছ 2 টাইমছ আছে তেতিয়াহ'লে মোড ইজ ইকুৱেল টু 3 মোড ইজ ইকুৱেল টু 3 ওকে তাৰপিছত আমি ফৰ্মুলা এপ্লাই কৰিব পাৰো মোড ইজ ইকুৱেল টু or mode is equal to 3 median minus 2 mean 3 median 3 already calculate 4.5 or 2 into 5 mean already calculate এটো আমি মাল্টিপ্লাই কৰি দিও 13.5 minus 10 is 30.5 minus 10 is equal to 3.5 এটা মোডৰ আমি ফৰ্মুলা এপ্লাই কৰি মোডৰ ফৰ্ম পালো 3.5 ক্লিয়াৰ থ্যাংক ইউ